নমস্কাৰ, আমি আজি আৰু এটা কাহিনী লৈ আহি আছো। আজি আমাৰ কাহিনীটো ক'ব হিৰণ্যদেৱ শৰ্মাই বৰ নকৰে, এইবাৰ কাহিনী ক'ব ভাস্কৰ জ্যোতি শৰ্মা। দিয়া শৰ্মা আৰম্ভ কৰা। কাহিনী কোৱা কাহিনী। কাহিনীটো হ'ল এনেকুৱা, মাক আৰু সৰু বাচ্চা এটা, সিহঁতে তাৰমানে এইটো বহুত পুৰণা আৰু মোটামুটি এই 90s আগৰ, মানে যেতিয়া আমি ঘৰত গ'লে তাৰমানে এখন জংঘল পায়ে তাৰমানে। অ'কে। তো মাক আৰু পুতেক এনেকে জংঘলৰ মাজেদি গৈ আছে, গৈ আছিল মানে সিহঁতে মামাহঁতৰ ঘৰত যাব। তাৰপিছত দিলে হঠাৎ তামাম বৰষুণ দিয়াৰ কাৰণে সিহঁতে সৰু পজা এটা লুকাই দিলে। মানে জংঘলখনত যেতিয়া সোমাল, তামাম বৰষুণ দিলে সিহঁতে সৰু পজা এটা বোলে পজাটোত সোমাই দিলে। সোমাই দিয়াৰ পিছত বৰষুণ এৰিলে, এৰাৰ পিছত পুতেকৰ লাগিল পানী পিয়া। পুতেকে দৌৰ মাৰি গুচি গ'ল পুখুৰী এটা, মানে পানী খাবৰ কাৰণে আৰু পুখুৰী এটা বিচাৰি গুচি গ'ল। তাৰপিছত মাকে ভাবিছে আহিব পুতেক, আহিব বুলি ভাবি থাকোঁতে এতিয়ালৈকে পুতেক আহি পোৱা নাই কাৰণে মাকৰ উৎকণ্ঠাটো বাঢ়ি গ'ল। তাৰমানে কি হ'ল ল'ৰাটো। তাৰপিছত মাকেও বিচাৰি গ'ল, জংঘলতে বিচাৰি আছে ল'ৰাটো। বিচাৰি সেই নিৰ্দিষ্ট পুখুৰী এটা পালে। তাৰমানে পুখুৰীটোৰ চবফালে তামোলৰ গছ লাগি আছে আৰু সেই পুখুৰীটো অভিশপ্ত পুখুৰী। তাৰমানে অভিশপ্ত পুখুৰী এনেকুৱা যে সেই পুখুৰীটো যোনে পানী খায়, সেই মানুহজনে যিকোনো জন্তু বা মানুহে পানী খালে সেই তামোল গছ হৈ থাকে। আচ্ছা, একদম সাংঘাতিক। এতিয়া মাকে পুখুৰীটো দেখা পোৱাৰ পিছতে মানে চেঞ্জ আহিল যে মোৰ ল'ৰাটো তামোল গছ। এতিয়া ল'ৰাটো বচাব পৰা অপচন এটাই আছে, মাকে এবাৰতে চিনি পাব লাগিব যে এইডাল গছে মোৰ ল'ৰাটো। আচ্ছা, এতিয়া গছডাল কোনটা? তামোল গছ হৈছে। আৰু এবাৰতে চিনি পাব লাগিব মানে যে এইডাল তামোল গছে মোৰ ল'ৰাটো। ৰাইট, এইটোতো ডেঞ্জাৰাছ প্ৰশ্ন। দিয়া দিয়া দিয়া, ৰেডি ৰেডি, টিং 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 টিং। মাকে জানে চাগে তামোল কেইটা লাগি আছে। নহয় চব সমান তামোল লাগে। এইটো চববোৰ গছতে সমান তামোল। চব গছ দেখা থাকে, ডাঙৰ নাই সৰু নাই। উজ্জ্বলটো দিগদাৰ আছে। মানে ল'ৰাটো চেন্দেলো পিন্ধা নাছিল। অ'কে, ঠিক আছে, হ'ব দিয়া। টিক 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 টিক। কি ক'লে শুনা নাই কি? তাবিজ পিন্ধিছিলে ল'ৰাটোৱে। পানীতে গজি গ'ল। মুঠতে পানী চুলে তামোল গছ এডাল হৈ যায় আৰু হয়, পানীখিনি চুলে তামোল গছ হৈ যায়। বিভিন্ন তামোল গছ আছে, তোৰ দেখাত চব একে। তাৰমানে এটা তামোল কম বেছি নালাগে, এটা 50টা তামোল লাগি আছে, এটা 50টাই লাগিব। গছডালত কলা টিকা এটা লগাইছে, সৰু বাচ্চাক যে লগাই দিয়েছে। নাই আৰু পাবি কোনোবাই? এনসাৰটো কিন্তু ষ্টৰীটোৰ মাজতে আছে। আচ্ছা, ষ্টৰিটো এতিয়া ৰিৱাইণ্ড কৰিব লাগিব। দৰ্শকসকল আপোনালোকে এইখিনি সময়তে ৰিৱাইণ্ড কৰি চাব পাৰিব বাৰু, কিন্তু আমিতো এতিয়া লাইভ চলি আছো, আমি নোৱাৰিম, হয় না? দে ৰেডি। জয় হনুমান জয় হনুমান জয় হনুমান, ভগৱানৰ নাম লৈ এনচাৰটো কৈ দিয়া। ঠিক আছে। ল'ৰাটোৰ মাকটো ক'ত গৈছিল? জংঘলৰ মাজে মাজে। বৰষুণ দিওঁতে তেওঁলোক ক'ত সোমালে? আৰু সেই পুখুৰীটোত তাতে বৰষুণ দিওঁতে বাকী তামোল গছবিলাক ভিজি আছে। ল'ৰাটো ভিজা নাছিলে, বৰষুণ এৰাৰ পিছত গৈছিল ল'ৰাটো। ল'ৰাটোতো ভিজি নাথাকিব মানে এইটো তামোল গছজোপা শুকান হৈ থাকিব। বঢ়িয়া বঢ়িয়া বঢ়িয়া, তালিয়া 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 তালিয়া, ইচি খুচি মে তালিয়া হৈ যায় একদম। আৰু কোনে ক'ব কাহিনী? পঢ়া নে কিবা কবি কাহিনী? নাই, নাজানো বুলি কওঁ, নাই বুলি কিয়? নিপনে জানা? মনত নাই ন, মই নাজানো। মই জানো, মই বহুত কাহিনী জানো, কিন্তু এতিয়া মোৰ ষ্ট'ৰেজ নাই। ৰাখিছো দিয়ক। দে 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 দে। ই পৰাণ দেই, পৰাণ কুমাৰ। পৰাণ নমস্কাৰ দে। পৰাণ আমাৰ চিৰিয়েলখনৰ চিফ এডি। চলো ষ্টাৰ্ট। আমি তিনিটা ল'ৰা মানে ৰুমত একেলগে ভাড়া থাকো। মই আৰু শৰ্মাদা আৰু উজ্জ্বল। তো আমাৰ ৰুমৰ ভাড়া 30 টকা। অ'কে। তো কি হয়, আমি 10 টকা দি থাকো। আমি বহুত পূজা লৈ লওঁ, 4-5 মান হৈ গ'ল। বিহু দিন আহি আছে, আমি ভাড়াটো দিবলৈ গ'লো। 10 টকা গোটেই কথা মিলাব দিলোঁ, 30 টকাটো ভাড়া। শৰ্মাদাই গ'ল পইচাটো ভাড়াটো দিবলৈ।
মালিকে ক'লে যে বিহু আহি আছে যা তহঁতে আজি 25 টকাই হ'লে হ'ব যা 5 টকা নাই নিজৰ অ'কে 5 টকাত আমাক দুটা নি পঠিয়ালে এতিয়া আমাৰ মানুহ আছে তিনিটা দিলে 5 টকা এটকা 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 ভগাই ল'লো চমতে মাথা মাৰি আছে 2 টকা এটা মই ৰাখো আৰু দেই অ'কে অ'কে এতিয়া কথাটো হ'ল আমি 10 টকা ভাড়া দিছিলোঁ আমি ৰিটাৰ্ণ পালো এটকা আমি ভাড়া দিয়া হ'ল কিমানকে 9 টকা 9 দিন কিমান 27 আৰু এক ছেকেণ্ড থাকিলে কিমান 2 টকাটো 27 28 29 টকা হ'ল আৰু 1 টকা আছে এইটো কোনটো মানে মালিকে 5 টকা ঘূৰাই দিছিল নেকি মালিকে 5 টকা ঘূৰাই দিলে এটকা লুলু তাৰপিছত আমি দিয়া হ'ল কিমান 9 টকাকে 9 দিন 27 আৰু থাকিলে 1 ছেকেণ্ড 2 টকা ধৰে 2 টকা ধৰে থাকিল 28 29 ভাড়া দিয়াই নাই আমি দিছিলো 10 টকাকে ইহঁতে 10 টকাকে দিছে মালিকে লোৱা নাই ন মালিকে লোৱা নাই আচ্ছা আমাক ঘূৰাই দিলে মালিকে 25 টকা লৈছে মালিকে লৈছে। মই কৈ আছিলো আমি 1 টকা দিলো আমি 1 টকা দিলো তো আমি ভাড়া কিমান দিয়া 9 টকাকে 9 দিন 27 টকা আৰু এক্সট্ৰাকে 2 টকা এটা আছে 28 29 টকা 1 টকা দিব গ'ল বুজা নাই বুজি পালো ক'ত গ'ল 1 টকা থাকে কোন গ'ল সেইটো বস্তু মানে ক'ত হিচাপটো মিলাব নোৱাৰি হয়নে মই মানে এনসারটো মই জানো তই পাৰিব ট্ৰিক কোৱেশ্চন হয় এনসারটো মই জানো ঠিক কৈছে সেইটো মই জানো এইটো স্তৰটো শুনিছিলো দিয়া এনসার শুনো দিয়া কৈ দিয়া মানে তুমি 30 টকা মালিকক দিলা মালিকে 5 টকা বাকি সব আমি এতিয়া মুঠতে দিয়া হ'ল চোৱা 1 টকা ৰিটাৰ্ণ পালো নে নাই আমি 9 টকাহে দিয়া হ'ল তুমি 9 মালিকক দিনো মালিকক 30 টকা দিছা তুমি বাকি সব মালিকক 30 টকা দিছো মালিকক 30 টকা দিছে মালিকক 30 টকা দিছো আমাক 1 টকা ঘূৰাই দিলে আমি কিমানকে দিয়া হ'ল 9 টকাকে দিয়া হ'ল 9 দিন 27 টকা আৰু এক্সট্ৰাকে 2 টকাহে আছে এতিয়া তোমাৰ 28 29 টকাহে হ'ল 1 টকা এটা নাই ফুলটো এটা তোমাৰ ঘটনালে 5 টকা মানে ভগাই লোৱা নাই তেতিয়াহ'লে 30 টো 30 থাকিল এনসারটো বলা কথাটো নহয় 5 টকাটো ভগালে না 1 টকা ললো আমি এটা আমি এটাকে 9 টকাকে দিয়া হ'ল মানে 9 দিন 27 টকা আৰু এক্সট্ৰাকে থাকি 2 টকা ধৰি যিটো আপোনালোকৰ আছে আপুনি আমাক মুকুন দিতা আকৌ নেদে 27 2 হ'ল 29 টকা 29 টকা আৰু 1 টকাটো 1 ক'ত টকা গ'ল ক'ত গ'ল দৰ্শকসকল 1 টকাটো 8 3 গুণ 24 নাই 8 টকা নট নিকোন খাইছে হয় সেইটো হিচাপ ঠিকে আছে দিয়া ইমান আৰু হেৰি কৰিব নোৱাৰো দিয়া নটিনি কোন 27 হয় জানো মই কনফিউজ হৈ গৈছো দিয়া কোৱা দিয়া কৈ দিয়া আৰু সকলোতে কৈ দিও কৈ দিয়া এতিয়াও 29 ৰ লগত 2 টো যুক্ত হয় 2 টো 29 ৰ মাজত সোমাই আছে কি 27 ৰ লগত 2 টো কিটা যুক্ত হয় 2 টো 27 তে সোমাই আছে কাৰণ হেতু মাইকক দিয়া অলৰেডি যুগ হ'ব উল্টাকে আমাৰ 1 টকা গিটাহে মানে বুজা নাই বুজা নাই আমি ভাড়া দিলো যিমান দিলো যিমান দিলো। সব বুজিলো আমি কিমানকে দিয়া হ'ল ভাড়া 9 টকা 9 টকাকে আমাৰ লগত 9 টকাৰ লগত যোগ হ'ব আমি যিকিটা এক্সট্ৰাকে ঘূৰাই দিলে মালিকে 1 টকা 3 টকাটোহে যোগ হ'ব এই 5 টকা নহয় সেই 2 টকা এক্সট্ৰাটো যোগ নহয় কাৰণ সেই 2 টকাটো অলৰেডি আমাৰ তাত দিলোৱে আমি হেতু অলৰেডি 27 টকাৰ ভিতৰতে সোমাই আছে আমাৰ যোগ হ'ব আমি যিকিটা আমাৰ লগত পালো 1 টকা 3 টকা 8 টকাকে দিলে 24 হ'ল 8 টকাকে দিলে 24 হ'ল 9 টকাকে দিয়া কাৰণে 9 টকাকে দিলো 9 টকা মাজত চোন সেই 2 টকাটো সোমাই আছে বুজা নাই এতিয়া যোগ হ'ব আমাৰ 1 টকা কিটাহে সেই তিনটা 1 টকাহে যোগ হ'ব বহুত কনফিউজিং আছিলে माथा था करवाना है चलो बाय बाय थैंक यू फिर मिलेंगे थैंक यू पढ़ाने करने तालियां तो जीनियस पढ़ान ইমান কনফিউজ কৰি যায় তালি পাৰ হৈ আচ্ছা আমি সব দিও चलो 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 चलो